স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে ৰেলৱেৰ এক্সাম দিম বুলি ভাবি আছিল তেওঁলোকৰ বাবে এটা গুড নিউজ কাৰণ আপোনালোকৰ এক্সাম ডেট অফিচিয়েল ৱেবছাইটত আপোনালোকৰ পাবলিশ কৰি দিছে কোন তাৰিখৰ পৰা আপোনালোকৰ এক্সাম আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণ জানিবলৈ পাব আৰু যিসকলে এতিয়ালৈ টেকনিচিয়ান পোষ্টত এপ্লাই কৰা নাই বা ৰেলৱেৰ এক্সাম দিম বুলি ভাবি আছে যদি এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰে টেকনিচিয়ান পোষ্টৰ এগেইনষ্টত 16/10/2024 তাৰিখৰ আগত আৰু যিসকলে গ্ৰেজুৱেট লেভেল পোষ্টৰ বাবে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে 13 অক্টোবৰৰ আগতে এপ্লাই কৰিব পাৰে আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেল পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট আছে 20 অক্টোবৰ যিসকল আন্ডাৰ গ্ৰেজুৱেট লেভেল পোষ্টৰ লাষ্ট ডেট হল 20 অক্টোবৰ যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে সোনকালে এপ্লাইটো কৰি লওক এতিয়া আমি অফিচিয়েল ৱেবছাইটত গৈ এক্সাম ডেটৰ নটিছখন চাম কোন তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'বলৈ গৈ আছে তেতিয়াহ'লে আমি ভিডিওটো চাওকচোন প্ৰথমতে আপোনালোকৰ মোবাইলত গৈ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত আপোনালোকে সাৰ্চ বক্সটো টাইপ কৰি দিব আৰআৰবি গুৱাহাটী বা আৰআৰবি ৰিক্ৰুটমেন্ট দিয়াৰ পিছত আপোনালোকে দেখি আছে ইয়াতে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি গুৱাহাটী এটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখি আছে যে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড গুৱাহাটী অফিচিয়েল ৱেবছাইটটো খোল খাই যাব এতিয়া আপোনালোকে অলপ ডাঙৰ কৰি দেখিব যে যোনটো সেকেন্ড নম্বৰ নটিছটো যোনটো আছে 7 অক্টোবৰ 2024 সেকেন্ড নটিছটো যোনটো দেখিছে নটিছ অন টেন্টেটিভ এক্সাম শিডিউল ফৰ CEN 01 2024 যোনটো টেকনিচিয়ান পোষ্টৰ এইটোত আপোনালোকে ক্লিক কৰি দিব তেতিয়া নটিছখন আপোনালোকৰ ডাউনলোড হৈ যাব তাৰ পিছত আপোনালোকে ইয়াতে দেখিছে এক্সাম ডেট বিলাক সকলো দিয়া আছে আপোনালোকে কোন তাৰিখত কোনটো এক্সাম হ'ব ইয়াতে আপোনালোকে দেখি আছে শিডিউলটো দিয়া আছে যোনটো আপোনালোকৰ 1 নম্বৰ পোষ্টত আছে ALP যোনটো ALP এক্সামটো হ'বলৈ গৈ আছে আপোনালোকে ইয়াতে দেখি আছে 25/11/2024 25 নৱেম্বৰ 2024 পৰা আৰম্ভ হ'বলৈ গৈ আছে আৰু 29/11/2024 এক্সামটো শেষ হ'ব বেছি দিন নাই আপোনালোকৰ হাতত 1.5 মাহ আছে আৰু তাৰ পিছত আপোনালোকে 2 নম্বৰ পোষ্টত দেখি আছে যে RPF SI যোনটো RPF SI এক্সামটো হ'বলৈ গৈ আছে 02/12/2024 পৰা আপোনালোকৰ 5/12/2024 লৈ এক্সামটো হ'বলৈ গৈ আছে তে 2 ডিসেম্বৰৰ পৰা আপোনালোকৰ এক্সামটো হ'ব জুনে জুনে SIত এপ্লাই কৰিছে এতিয়া আমি 3 নম্বৰটোত চাও টেকনিচিয়ান পোষ্টত ইয়াৰ এক্সামটো হ'বলৈ গৈ আছে 16/12/2024 আৰু এক্সামটো হেক ডেট হ'ব আপোনালোকৰ 26/12/2024 লৈ এক্সামটো চলিব যোনটো এক্সামটো হ'ব CBT ফাৰ্স্ট টেষ্টটো হ'ব কম্পিউটাৰ বেসড হ'ব অনলাইন কম্পিউটাৰ বেস এক্সামটো হ'ব আৰু জুনে জুনে এতিয়ালৈ টেকনিচিয়ান পোষ্টত এপ্লাই কৰা নাই তেওঁলোকে এপ্লাইটো কৰিব পাৰে এতিয়াও আপোনালোকৰ সময় আছে লাষ্ট ডেট আছে 16/10/2024 আপোনালোকে এতিয়াও গৈ এপ্লাই কৰিব পাৰে আৰু আপোনালোকে দেখি আছে 4 নম্বৰ অপচনটোত JE আদাৰ পোষ্টৰ বাবে যোনটো জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ বাবে এক্সামটো হ'বলৈ গৈ আছে 6/12/2024 আৰু এক্সাম শেষ হ'ব 13/12/2024 লৈ যোনটো 6 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 13 ডিসেম্বৰত এক্সামটো শেষ পাব তে আপোনালোকে এই নটিছখন আপোনালোকে ডাউনলোড কৰি চাব পাৰে যদি আপোনালোকে চাব বিচাৰে তে আপোনালোকে এতিয়াৰ পৰা যদি কোনোবাই এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে আৰু যিসকলে কৰিছে অলৰেডি তেওঁলোকে এতিয়াৰ পৰা এক্সামৰ বাবে প্ৰিপেয়াৰ কৰাত লাগি যাওক ভালদৰে প্ৰিপেয়াৰ কৰক যাতে আপোনালোকৰ এক্সামটো ক্ৰেক হয় তে আজি ভিডিওটোত এয়া আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন সাবস্ক্ৰাইব কৰে তে আজিলৈ ধন্যবাদ